জয় শ্ৰীৰাম বন্ধুসকল। আগন্তুক অসমীয়া নৱবৰ্ষটো অৰ্থাৎ এপ্ৰিল 2025 পৰা মাৰ্চ 2026লৈকে এই গোটেই বছৰটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে মই আজি আপোনালোকক জনাম। এই বছৰৰ আৰম্ভণিতে মেষ ৰাশি বা লগ্নৰ বাবে যিটো গ্ৰহৰ অৱস্থান সেই বিষয়ে প্ৰথমতে আপোনালোকক মই জনাব ওলাইছোঁ। মেষ ৰাশিৰ ধনভাৱত আপোনালোকৰ ধনকাৰক বৃহস্পতিয়ে এই বছৰৰ আৰম্ভণিতে অৱস্থান কৰিছে। চতুৰ্থ ভাৱত লগ্নপতি মংগল অৱস্থান কৰিছে। ষষ্ঠ স্থানত কেতুৱে অৱস্থান কৰিছে। সপ্তমত চন্দ্ৰ আৰু দ্বাদশত আপোনালোকৰ বুধ, শুক্ৰ, শনি আৰু ৰাহুৰ অৱস্থান হৈছে। বছৰৰ আৰম্ভণিতে ধনভাৱত ধনকাৰক বৃহস্পতিৰ অৱস্থান হোৱাটো এটি খুবেই শুভযোগ সূচিত হৈছে, কাৰণ বৃহস্পতিয়ে আপোনালোকৰ অৰ্থ ত্ৰিকোণ অৰ্থাৎ দ্বিতীয়, ষষ্ঠ আৰু দশম ভাৱক এক্টিভ কৰি ৰাখিব এই বছৰৰ আৰম্ভণিতে। গতিকে এই গোটেই বছৰটো আপোনালোকৰ বাবে ধন টকা পইচাৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। বছৰৰ আৰম্ভণিতে লগ্নাধিপতি মংগলে আপোনালোকৰ সুখ ভাৱত অৱস্থান হোৱাৰ বাবে এই বছৰটোত আপোনালোকৰ সুখ প্ৰাপ্তিৰ যোগ সূচাইছে। লগতে আপোনালোকৰ মাতৃসুখ, ঘৰ, ভূমি, কাৰণ মংগল নিজে ভূমিকাৰক হয়, গতিকে ভূমিকাৰক হৈ ভূমিৰ ঘৰ অৰ্থাৎ চতুৰ্থ ভাৱৰ অৱস্থানে আপোনালোকৰ এই বছৰটোত ভূমি ক্ৰয়ৰ যোগ সূচাইছে। চতুৰ্থ ভাৱৰ পৰা বিদ্যাৰ্জনৰো বিচাৰ কৰা হয়, গতিকে যিবিলাক শিক্ষাৰ্থী বা বিদ্যাৰ্থী আছে তেওঁলোকৰ বিদ্যাৰ্জনৰ বাবে এই বছৰটো শুভ বুলিব পাৰি। ষষ্ঠ স্থানত কেতুৰ অৱস্থান হোৱাই এই বছৰটোত অকণমান আপোনালোকৰ বেমাৰ আজাৰ বা অলপমান ষ্ট্ৰাগল অৰ্থাৎ সংঘৰ্ষ এই বছৰটোত অকণমান বেছি হ'ব পাৰে। দ্বাদশ স্থানত আপোনালোকৰ ৰাহু আৰু শনি দুটা পাপগ্ৰহই অৱস্থান কৰিছে বছৰৰ আৰম্ভণিতে, গতিকে অলপ খৰচ বৃদ্ধি হ'ব পাৰে। লগত আপোনালোকৰ টোপনিৰ যিটো চিডিউল হয়তো সেই চিডিউলটো অকণমান খেলি মেলি হ'ব পাৰে। শনি আৰু ৰাহুই আপোনালোকৰ দ্বাদশ ভাৱত অৱস্থান কৰা হেতুকে আপোনালোকৰ অলপ মানসিক কষ্ট বা শত্ৰু পীড়াৰ অকণমান যোগ সূচাইছে। আহিব লগা আপোনালোকৰ গোটেই বছৰটোত আপোনালোকৰ একাদশ অধিপতি অৰ্থাৎ আই স্থানৰ অধিপতি শনিয়ে দ্বাদশ স্থানত বহি থাকিব, গতিকে দ্বাদশ স্থানত আয়ৰ অধিপতি বহা হেতুকে অকণমান আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আকৌ এটা কথা হৈছে কি, শনি একাদশপতি হৈ আপোনালোকৰ ধনস্থান অৰ্থাৎ দ্বিতীয় স্থানক গোটেই বছৰটো প্ৰভাৱিত কৰি ৰাখিব নিজৰ তৃতীয় দৃষ্টিৰ দ্বাৰা। গতিকে একাদশপতিয়ে ধনস্থানক দৃষ্টি দি থকাটো ধনৰ ক্ষেত্ৰত এটি শুভ যোগ বুলি ক'ব পাৰি। গতিকে এই বছৰটোত আপোনালোকৰ ধনৰ ক্ষেত্ৰত সিমান এটা অসুবিধা হ'ব নালাগে, যিহেতু আপোনালোকৰ ষষ্ঠ স্থান অৰ্থাৎ ৰোগস্থানত এই বছৰটোৰ আৰম্ভণিতে ৰাহু কেতু এক্সিছত আছে, লগত শনিৰ দৃষ্টি আছে। গতিকে অকণমান শত্ৰু পীড়া বা আপোনালোকৰ কোৰ্ট মকৰ্দমাৰ ক্ষেত্ৰত অকণমান সমস্যা হ'ব পাৰে, কিন্তু যদিও এই ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টিয়ে এই যোগটোৰ অকণমান যিটো ইণ্টেনচিটি হ'ব সেই ইণ্টেনচিটিটো অকণমান কমাই দিছে। একাদশ অধিপতি শনিয়ে এই গোটেই বছৰটো আপোনালোকৰ ভাগ্যভাৱ অৰ্থাৎ নৱম ভাৱকো প্ৰভাৱিত কৰি ৰাখিব নিজৰ দশম দৃষ্টিৰ দ্বাৰা। শনিয়ে ভাগ্যভাৱক প্ৰভাৱিত কৰি থকাৰ ফলত এই বছৰত আপোনালোকৰ ভাগ্য উন্নতিৰ ক্ষেত্ৰত অকণমান পলম হ'ব পাৰে, কাৰণ শনি হৈছে দেৰিৰ কাৰক। শনিৰ পৰা যিহেতু কৰ্ম পৰিশ্ৰম এইবিলাক চোৱা যায়, গতিকে আপোনালোকে যদি পৰিশ্ৰম বা নিজৰ কৰ্মখিনি ভালদৰে কৰিব পাৰে তেতিয়াহ'লে ভাগ্য উন্নতিত সিমানখিনি সমস্যাই দেখা দিব নালাগে। এতিয়া আহিছোঁ কৰ্ম ভাৱলৈ অৰ্থাৎ দশম ভাৱলৈ। বছৰটোৰ আৰম্ভণিতে যিহেতু লগ্নপতি মংগলে কৰ্মভাৱক দৃষ্টি দি আছে, লগতে ভাগ্য অধিপতি বৃহস্পতিয়েও কৰ্মভাৱত দৃষ্টি দি আছে, গতিকে এই বছৰটো আপোনালোকৰ কৰ্ম উন্নতি বা নিজৰ যিবিলাক ব্যৱসায় আছে, ব্যৱসায় বাণিজ্য বা কামৰ ক্ষেত্ৰত এই বছৰটো খুবেই শুভ বুলিব পাৰি। মংগল যিহেতু নিজে এটি এনাৰ্জেটিক গ্ৰহ আৰু লগতে দশম ভাৱত দৃষ্টি প্ৰদান কৰি আছে, আৰু লগত তাৰ উপৰি বৃহস্পতিৰো দৃষ্টি আহিছে দশম ভাৱত। বৃহস্পতি নিজেই এটি জ্ঞানৰ কাৰক গ্ৰহ, গতিকে এইটো বছৰত আপোনালোকৰ খ্যাতি যশ এইবিলাক বৃদ্ধি পোৱাৰ এটি যোগ সূচিত হৈছে।
এতিয়া মই আপোনালোকক এই গোটেই বছৰটোত কেইটামান পিৰিয়ড জনাব ওলাইছোঁ, যিখিনি পিৰিয়ডত আপোনালোকে হয়তো সাৱধানে অকণমান থাকিব লগা হ'ব পাৰে। কাৰণ সেইখিনি সময়ত কিছুমান পাপগ্ৰহই আপোনালোকৰ কেইটামান পাৰ্টিকুলাৰ ভাৱ এক্টিভ কৰি ৰাখিব। আগন্তুক 29 মে'ত আপোনালোকৰ ৰাহু আৰু কেতুই সঞ্চাৰ কৰিব। ৰাহু বৰ্তমান চলি আছে আপোনালোকৰ দ্বাদশ ভাৱত অৰ্থাৎ মীন ৰাশিত। 29 মে'ৰ পৰা ৰাহু সঞ্চাৰ কৰিব আপোনালোকৰ কুম্ভ ৰাশিত আৰু কেতুই সঞ্চাৰ কৰিব আপোনালোকৰ পঞ্চম ভাৱ অৰ্থাৎ সিংহ ৰাশিত। গতিকে পঞ্চম আৰু একাদশ এই দুইটা ভাৱ 29 মে'ৰ পৰা গোটেই বছৰটো আপোনালোকৰ ৰাহু কেতু এক্সিছত থাকিব। পঞ্চম ভাৱ আৰু একাদশ ভাৱ দুইটা ভাৱেই খুব এটি শুভ ভাৱ বুলি কোৱা হয়। কাৰণ পঞ্চম ভাৱৰ পৰা আপোনালোকৰ পেট বা যিটো ধৰক নাভিৰ তলৰ অংশ, লগত সন্তান, উচ্চ শিক্ষা, প্ৰতিভা এইবিলাক বিচাৰ কৰা হয়। একাদশ ভাৱৰ পৰা আপোনালোকৰ আই বা ডাঙৰ ভাই এইবিলাকৰ বিচাৰ কৰা হয়। গতিকে পঞ্চম ভাৱটো ৰাহু কেতু এক্সিছত অহাৰ ফলত আপোনালোকৰ বিদ্যা অৰ্জন বা সন্তানৰ ক্ষেত্ৰত অকণমান বেমাৰ আজাৰে দেখা দিব পাৰে। কাৰণ ৰাহু কেতু দুয়োটাই হৈছে পাপগ্ৰহ আৰু এইখিনি সময়ত আপোনালোকৰ ইনকামজনিত বা আয়জনিত অলপ সমস্যাই দেখা দিব পাৰে। গতিকে এইখিনি সময়ত আপোনালোকে প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিলে খুব শুভফলদায়ক হয়। আগন্তুক 14 মে' তাৰিখে দেৱগুৰু বৃহস্পতিয়ে আপোনালোকৰ দ্বিতীয় ভাৱ অৰ্থাৎ ধন ভাৱৰ পৰা তৃতীয় ভাৱলৈ সঞ্চাৰ কৰিব আৰু তৃতীয় ভাৱৰ পৰা দেৱগুৰু বৃহস্পতিয়ে আপোনালোকৰ তৃতীয়, সপ্তম, একাদশ আৰু নৱম ভাৱক প্ৰভাৱিত কৰি ৰাখিব। গতিকে তৃতীয়, সপ্তম আৰু একাদশ হৈছে আপোনালোকৰ কাম ত্ৰিকোণ। গতিকে এইখিনি 14 মে'ৰ পৰা আপোনালোকৰ হয়তো অকণমান ইচ্ছা আকাংক্ষা এইবিলাক অকণমান বাঢ়িব পাৰে। আৰু যিহেতু বৃহস্পতি এটা শুভ গ্ৰহ হৈ আপোনালোকৰ কাম ত্ৰিকোণ এক্টিভ কৰিব। গতিকে আপোনালোকৰ ইচ্ছা আকাংক্ষাবিলাকো নিশ্চয়কৈ পূৰ্ণ হ'ব। বৃহস্পতিৰ দৃষ্টি 14 মে'ৰ পৰা সপ্তম ভাৱত থাকিব। গতিকে সপ্তম ভাৱৰ পৰা চোৱা হয় আপোনালোকৰ লাইফ পাৰ্টনাৰ বা ব্যৱসায় বাণিজ্য। গতিকে 14 মে'ৰ পৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হোৱাৰ যোগ এটি আছে। আৰু যিবিলাক বিবাহৰ পাত্ৰ বা পাত্ৰী আছে তেওঁলোকৰ বিবাহৰ যোগ সূচিত হ'ব। সপ্তম ভাৱৰ পৰা আপোনালোকৰ দূৰ যাত্ৰাও বিচাৰ কৰা হয়। গতিকে যদি কোনোবাই প্লেন কৰি আছে দীঘলীয়া যাত্ৰা কৰাৰ বাবে, হয়তো এইটো বছৰত সেইটো এক্সিকিউট হ'ব পাৰে। 18 অক্টোবৰত দেৱগুৰু বৃহস্পতিয়ে আপোনালোকৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। কৰ্কট ৰাশি হৈছে দেৱগুৰু বৃহস্পতিৰ উচ্চ ৰাশি। ভাগ্যাধিপতিয়ে উচ্চ ৰাশিত গোচৰ কৰাৰ ফলত আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখাইছে। আৰু চতুৰ্থ স্থানত আপোনালোকৰ কৰ্কট ৰাশি আহে মেষ ৰাশিৰ বাবে চতুৰ্থ স্থানত। গতিকে চতুৰ্থ স্থানৰ পৰা বৃহস্পতিয়ে আপোনালোকৰ দশম স্থানক ডাইৰেক্টলি প্ৰভাৱিত কৰিব সপ্তম দৃষ্টিৰ দ্বাৰা। গতিকে দশম স্থান হৈছে কৰ্মৰ স্থান। গতিকে কৰ্ম আপোনালোকৰ 18 অক্টোবৰৰ পৰা কৰ্মৰ ক্ষেত্ৰতো বহুতখিনি উন্নতি হ'ব। বা যিবিলাকৰ ধৰক প্ৰমোশ্যন হ'ব লগা আছে, যিবিলাকে জব কৰি আছে তেওঁলোকৰো হয়তো প্ৰমোশ্যন হৈ যাব পাৰে এইখিনি সময়ত। আগন্তুক আপোনালোকৰ 7 জুনৰ পৰা 28 জুলাইলৈকে এইখিনি সময় পাৰ্টিকুলাৰলি আপোনালোকৰ বাবে খুব এটি ভাল সময় নহয়। কাৰণ আপোনালোকৰ লগ্নাধিপতি মংগলে কেতুৰ লগত পঞ্চম স্থানত যুতি কৰিব। গতিকে দুটি পাপগ্ৰহ আপোনালোকৰ পঞ্চম স্থানত অহাৰ ফলত 7 জুনৰ পৰা 28 জুলাইৰ ভিতৰত আপোনালোকৰ পেটৰ পীড়া বা পেটৰ অসুখ বা তেনেকুৱা বিষ জাতীয়, অথবা আপোনালোকৰ যিবিলাকে হায়াৰ ষ্টাডিজ কৰি আছে তেওঁলোকৰ শিক্ষাত অকণমান বিৰূপ প্ৰভাৱ পৰিব পাৰে। যিবিলাকে ধৰক লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত অকণমান এইখিনি সময়ত মানে 7 জুনৰ পৰা 28 জুলাইৰ ভিতৰত অকণমান সমস্যাই দেখা দিব পাৰে। গতিকে এইখিনি সময় পাৰিলে আপোনালোকে অলপমান যিকোনো ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত অকণমান সাৱধানে চলিব। 16 ডিচেম্বৰৰ পৰা 14 জানুৱাৰী এইখিনি সময়ত আপোনালোকৰ কি হ'ব, আপোনালোকৰ ভাগ্য ভাৱত অৰ্থাৎ নৱম ভাৱত সূৰ্য আৰু মংগল অৰ্থাৎ
সূৰ্য হৈছে আপোনালোকৰ পঞ্চম অধিপতি আৰু মংগল হৈছে লগ্নাধিপতি। এই লগ্নাধিপতি আৰু পঞ্চম অধিপতিয়ে আপোনালোকৰ নৱম ভাৱত জ্যোতি কৰিব। এতিয়া নৱম ভাৱত জ্যোতি কৰাৰ ক্ষেত্ৰত এইখিনি সময়ত আপোনালোকে যদি কিবা পুৰণা কাম কোনোবাৰ কিবা ৰৈ আছে, এইখিনি সময়ত হয়তো এক্সিকিউট হৈ যাব পাৰে, কাৰণ ভাগ্য ভাৱত লগ্নাধিপতি আৰু পঞ্চম অধিপতিৰ জ্যোতি খুব এটি ভাল জ্যোতি বুলি কনচিডাৰ কৰা হয়। মেষ ৰাশিৰ বাবে এই বছৰটো কেনেকুৱা যাব, সেই গোটেই বছৰটোৰ কাৰণে শুভ ফলখিনি মই আপোনালোকক জনালোঁ। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।